তুলা ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুলাইৰ পৰা 31 জুলাইলৈকে কেনেধৰণে আপোনালোকে দিন পাৰ কৰিব পাৰিব আৰু কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ উন্নতি নামি আহিবলৈ ধৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব আৰু বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ উঠা দেখিবলৈ পাব। আহক তেনেহলে জানি লওঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জুলাই মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে প্ৰায় অনুকূল বুলি ক'ব পৰা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত সৰু সুৰা বাধা বিঘিনি আহিলেও ইমান ডাঙৰ সমস্যা আপোনালোকৰ নহয়। নিবনুৱাসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কিবা কামত আপোনালোকে যোগদান কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে যোগদান কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হ'ব আৰু ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। নতুনকৈ যদি সেই ব্যৱসায়ত বিনিয়োগ কৰিব আপোনালোকে বিচাৰে তেনেহ'লে নিঃসন্দেহে বিনিয়োগ আপোনালোকে কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। বিদেশ ভ্ৰমণ যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে পাৰিব। ঘৰৰ পৰিয়ালৰ লগত যদি আপোনালোকে ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লে আৰু অধিক শুভ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। মাহটো দ্বিতীয় ভাগত আপোনালোকৰ মংগল থকাৰ কাৰণে আপোনালোক বহু বেছি শক্তিশালী হৈ পৰিব। বহু আধৰুৱা কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু সকলো ক্ষেত্ৰৰ পৰাই ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনালোকে লাভৱান হ'ব পাৰিব। কিবা যদি পৰীক্ষাত আপোনালোকে বহিছে তেনেহ'লে সেই পৰীক্ষাৰ ভাল ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে আপোনালোকে অকণমান সংঘৰ্ষ কৰিব লাগিব। বৃহস্পতি আপোনালোকৰ গৃহতে থকাৰ কাৰণে বহুকেইটা ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ শুভ ফলদায়ক দেখিবলৈ পোৱা যায়। পৰিয়ালবৰ্গৰ মাজত সৰু সুৰা কণ্ডল থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। দৈনন্দিন কৰি থকা কাম আপোনালোকে কৰিলে একো বিবাদৰ মাজত সোমাই পৰিবলগীয়া নহ'ব। নাটক বা থিয়েটাৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ভাই ভনী আৰু ঘনিষ্ঠ বন্ধুৰ লগত আপোনালোকে থাকোঁতে আপোনালোকৰ বিশ্বাস হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেমত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব আৰু কিবা ভুল বুজাবুজি হ'লে খুব শান্ত মনেৰে আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰিব। বৃহস্পতিৰ পৰম কৃপাৰ ফলত আপোনালোকে ঘৰত চলি থকা সকলো সমস্যা নিঃসন্দেহে সমাপ্ত কৰিব পাৰিব। বিবাহৰ কথা বতৰা যদি ঘৰত কাৰোবাৰ বিষয়ে আলোচনা কৰি চাব বিচাৰে বা নিজৰ বিয়া বাৰুৰ কথা যদি আপোনালোকে পাতিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাতিব পাৰিব। ইয়াৰ পৰা ভাল সম্ভাৱনা পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল ভাল দেখিবলৈ পাব বা আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ স্থিতি আগতকৈ ভাল হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ধন উপাৰ্জনৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। আপোনালোকে ধন যদি বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। মাজে সময়ে সৰু সুৰা সমস্যা থাকিলেও আপোনালোকে ইমান চিন্তাৰ কাৰণ নাই, কিন্তু অকণমান সমস্যা যেন দেখিলেই ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে আপোনালোকে পলম নকৰিব। জীৱন সংগীৰ লগত যদি ক'ৰবালৈ ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে আনন্দ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত আপোনালোকে খুব শান্ত মনেৰে চলিব পাৰিব। খুব আনন্দময়ভাৱে চলিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আপোনালোকৰ মানসিক স্থিতি শক্তিশালী হৈ পৰিবলৈ ধৰিব। হাই কাজিয়াৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমান ভাল। নতুনকৈ কিবা কাম যদি আপোনালোকে হাতত ল'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ল'ব পাৰিব। ঘৰৰ মানুহৰ পৰামৰ্শৰ মতে যদি কিবা কামত আপোনালোকে যাব বিচাৰে তেনেহ'লেও নিঃসন্দেহে আপোনালোকে সেই কামলৈ যাব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। বহুকেইটা ক্ষেত্ৰত আপোনালোকৰ শুভ ফলদায়ক দেখিবলৈ পোৱা যাব এই জুলাই মাহটো। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আৰু মন শান্ত হৈ থাকিব।
এই মাহত যদি কাৰোবাক পাৰে দান দক্ষিণা কৰিবলৈ আপোনালোকে চেষ্টা কৰিব যিমান দান দক্ষিণা কৰিব পাৰিব সিমানেই আপোনালোকৰ কাৰণে শুভ হ'ব বুলি ক'ব পৰা যায় নতুনকৈ যদি কিবা চিন্তা ধাৰণা আপোনালোকৰ মনলৈ আহে তেনেহলে সেই কথা ঘৰৰ মানুহৰ লগত ভালদৰে আলোচনা কৰিব বা আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে আলোচনা কৰিব ইয়াৰ পৰা আপোনালোকে সুপৰামৰ্শ পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব মানসিক চাপ কিছু ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে মানসিক চাপ বৃদ্ধি পোৱাৰ ফলত যাতে আপোনালোকে কোনো ভুল সিদ্ধান্ত নলয় তাৰ প্ৰতিহে কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব সন্তানৰ প্ৰতি অকমান লক্ষ্য ৰখাটো দৰকাৰ বিশেষকৈ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অকমান চকু ৰাখিব লাগিব খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ আছে লগতে ভ্ৰমণৰো যোগ দেখিবলৈ পোৱা যাব পাৰে শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ এই মাহটো আপোনালোকৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহলে সুন্দৰভাৱে জড়িত হ'ব পাৰিব পোহনীয়া জীৱ-জন্তু ঘৰলৈ আগমন হ'ব আৰু লগতে কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকক কোনো লোকে সহায় সহযোগিতা কৰিবলৈ ধৰিব নতুনকৈ যদি ঘৰত কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহলে এই মাহটো আপোনালোকৰ কাৰণে যথেষ্ট অনুকূল বুলি ক'ব পৰা যায় ঘৰত যদি যান-বাহন আপোনালোকে ক্ৰয় কৰে তেনেহলে পাৰিব কিন্তু ঘৰৰ যান-বাহন যদি বিক্ৰী কৰিব বিচাৰে তেনেহলে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ কোনো তৃতীয় পক্ষই যাতে বেছিকৈ লাভ ল'ব নোৱাৰে বা লাভৱান হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব চাকৰিয়ালসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব ৭০ পৰাক্ৰম কিন্তু এই মাহত আপোনালোকৰ বৃদ্ধি পাব পাৰে ৭০ পৰাক্ৰম বৃদ্ধি পোৱাৰ ফলত যাতে আপোনাক কোনোৱে ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব যদিও মনৰ চঞ্চল ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে মনৰ চঞ্চল ভাৱ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব নিবনুৱাসকলৰ কাৰণে এই মাহটো যথেষ্ট অনুকূল দেখিবলৈ পোৱা যাব ঘৰুৱা পৰিৱেশতো আপোনালোকৰ শুভ ফলদায়ক বুলি ক'ব পৰা যায় বহু কিবাকিবি আপোনাৰ ওচৰলৈ আহিলেও সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব নোৱাৰিব পাৰে বা সকলো কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে আপুনি জীৱনৰ পইচাৰ মূল্য বুজি পাবলৈ এই মাহত সক্ষম হ'ব পইচাৰ লেনদেনৰ ক্ষেত্ৰতো অলপ সতৰ্কতা অৱলম্বন কৰি আপোনালোকে চলিব লাগিব আগৰ কিবা সমস্যাই আপোনালোকক দেখা দিয়াৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে কাৰোবাক যদি সহায় সহযোগিতা কৰে নিজৰ সাধ্য অনুসৰি আপোনালোকৰ বহু বেছি পুণ্য হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব জীৱনত এক গুৰুত্বপূৰ্ণ অংশ আপোনালোকে গ্ৰহ তুলিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ পৰস্পৰৰ পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব কিন্তু কিছু ক্ষেত্ৰত বিবাদৰ মাজতো সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে মাটি বাৰী বা সা-সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব তৃতীয় পক্ষৰ সহায় আপোনালোকে ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব বা নিখন্দেহে তৃতীয় পক্ষৰ সহায় আপোনালোকে ল'ব পাৰিব কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা আপোনালোকে সুপৰামৰ্শ লাভ কৰিব পাৰিব কিন্তু কোনো লোকে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু লগতে দূৰভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় সা-সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় ধন বিনিয়োগৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব আৰু সকলো পিনৰ পৰা আপোনালোকৰ কাৰণে শুভ সুযোগ নামি অহাৰ যোগ দেখিবলৈ পাব এই মাহত তুলা ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হ'ব 4 আৰু শুভ ৰং হ'ব মটিয়া আহক তেনেহলে এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা সুন্দৰভাৱে জানি লওঁ স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূলেই দেখিবলৈ পোৱা যাব তথাপিও স্বাস্থ্যৰ প্ৰতি অকমান আপোনালোকে লক্ষ্য ৰখাটো ভাল হ'ব ধন সম্পত্তিৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব বা ধন সম্পত্তি অহাৰ যোগ আপোনালোকৰ আছে পৰিয়ালবৰ্গৰ মাজত চলোতে সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰতো সংগ সুখ লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও আপোনালোকৰ প্ৰেমৰ বিবাদৰ মাজত সোমাই পৰাৰ সম্ভাৱনা কিন্তু সৰ্বাধিক দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পাব বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ কাৰণে সন্দেহ ভাৱটো বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ